গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আৰু এই পুৱা ৰাতি মই উঠিলোঁ আৰু মই বেটাকো উঠাই আছোঁ, কাৰণ সিও বোলে ৰোজা ৰাখিব, সেইকাৰণে তাকো উঠাই দিওঁ। আৰু জানে আৰু পুৱা ৰাতি উঠিব নোৱাৰোঁ, তথাপি উঠাই দিম, তো সৰু বাচ্ছা। তাৰপিছত তাক ক'লোঁ তুমি উঠা, মই উঠি আহিলোঁ আৰু আহি কাৰণে মুখটো ভালদৰে চাবোন দি ধুই ল'ম, মই ৱাছ কৰি ল'ম। তাৰপিছত কি কৰিম, ধুনীয়া কৰি ধুই ল'ম আৰু টুথব্ৰাছ পিছত কৰিম। মুখ ধোৱাৰ পিছতে কৰোঁ মই, হাতাকে চাবোন দি ধুনীয়াকৈ ধুই লোৱাৰ পিছতে। তাৰপিছত বেটাক আকৌ উঠাব আহিলোঁ মই। টোপনি লাগিছে, উঠো, ঠিক লাগছে। আৰু টাইম কেইটা হ'ল, 3টা 3 AM। উঠা বেটা ৰাখিবা নে নাই? আৰু তাক উঠাই দিলোঁ। তাৰপিছত উঠাৰ পিছত মই কি কৰিলোঁ, ধুনীয়া কৰি মুখটো ধুলোঁ আৰু ধুই পেলাই কি কৰিলোঁ, টুথব্ৰাছ কৰিম। তেতিয়া আধাই দিছিলোঁ ফেচটো, চ' সেইকাৰণে ভালদৰে ধুই কেনে টুথব্ৰাছ কৰিলোঁ। আৰু ধুনীয়া কৰি আৰু এই দেখিছেনে, তামোলখিনি শুকাই আহিছে আৰু অলপ অলপ। এতিয়া শুকাই আহক, ভালদৰে শুকালে আৰু মই দেখিছেনে ভিতৰতো নিজে নিজে খোল খাইছে, নিজে নিজে এৰা হৈছে, এইটো নিজে নিজে এৰি গৈছে। তাৰপিছত মই এইটো এৰাই কেনে ধুনীয়া কৰি কাটি দিছোঁ, মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। দেখিছেনে মোৰ কিচেন কি ধুনীয়া চাফা আছে, পূৰা ৰাতিয়ে মই চব কাম চাম কৰি চাফা কৰি কেনে শুইছোঁ। মই ধুনীয়াকৈ চাফা কৰি দিছোঁ। ধুনীয়াকৈ চাবোন লগা মই মুখত ধুনীয়াকৈ ধোৱা। আৰু তাক মই ক'লোঁ তুমি ভালদৰে মুখ চুখ ধুই লোৱা, তাৰপিছত মই ভাত ওলাব যাওঁ। আৰু মই ধুনীয়া কৰি ভাত ওলাই দিম, আৰু কি কয় চেহেৰিৰ টাইম পটাপট খাই ল'ব লাগিব। আৰু এই আলু ভাজি, কণী ফ্ৰাই আছিলে, মাছৰ কণী আৰু দালি। তাৰপিছত আমি দুটা বহি কেনে ধুনীয়া কৰি ভাত খালোঁ। আৰু মাৰ ৰোজা, মাকো দিলোঁ, মাক দি আহিলোঁ মাৰ ৰুমত। আৰু তাৰপিছত আমি খাই ল'লোঁ আমি দুটাই। আৰু খোৱাৰ পিছত আৰু জানে হাজবেণ্ডটো ডিউটি, চ' আমি দুটা আৰু আম্মা ৰাখিলোঁ আৰু ধুনীয়া কৰি খাই ল'ম। তাৰপিছত কি কৰিলোঁ, বাই গুড নাইট, ঘুমা। মাথাত বালিচ লৈ লোৱা। বাই। আৰু এতিয়া মই আৰু বেটাক শুব দিলোঁ, কাৰণ সি আৰু ৰাতি আৰু নামাজ চামাজটো পঢ়িব নালাগে, সেইকাৰণে তাক কোৰাণ দিনত পঢ়াম। আৰু সি তাক ঘুমাব দি পেলাই শুব দি কেনে আৰু মই কোৰাণ উজু কৰি ধুনীয়াকৈ চাফা কাপোৰ চেঞ্জ কৰি আৰু কোৰাণ পঢ়িব আহিলোঁ। আৰু ধুনীয়া কৰি কোৰাণ পঢ়ি ল'ম আজান নিদিয়াৰ আগে আগে। আৰু তাৰপিছত তসবিহ পঢ়ি ল'ম, তাৰপিছত নামাজ পঢ়িম, নামাজ পঢ়ি আৰু মই শুম। আৰু এই দেখিছেনে ধুনীয়া কৰি কোৰাণ পঢ়ি লওঁ, সূৰা ইয়াছিন আৰু সূৰা মুল্ক, সূৰা ৰহমান আৰু সূৰা ৱাকিয়া, এইকেইটা পঢ়ি কেনে কি কৰিম, আজান দিয়ালৈকে আৰু মোৰ পঢ়া হৈ যাব লাগিব, পঢ়ি ল'ম মই। আৰু সদায় পঢ়ি থাকোঁ টাইমটো জানো, আৰু মই এইখিনি টাইমত মোৰ শেষ হ'ব আৰু সেনেকুৱা টাইমত হৈ যাব, আৰু মোৰ নামাজো পঢ়া হৈ যাব টাইম। চ' মই ধুনীয়া কৰি পঢ়ি ল'ম। পঢ়ি লোৱাৰ পিছত আজান দিলে কথা পাতিব নালাগে, সেইকাৰণে কথা পতা নাছিলোঁ। আৰু এই নামাজ পঢ়ি ল'ম। নামাজ পঢ়াৰ পিছত মোৰ তসবিহ পঢ়িম, আৰু আম্মাও নামাজ পঢ়ি আছে।
তাৰপিছত তচবি পঢ়ি কেনে মই আৰু শুব যাম আৰু গাইজ 5টা বাজিল আৰু হেল্ল' গাইজ এতিয়া আৰু ঘুমাওঁ মই আৰু বেটাও ঘুমাই গ'ল আৰু আপোনালোকক ৰাতিপুৱা লগ পাই আছোঁ বাই গুড নাইট হেল্ল' গাইজ আৰু ৰাতিপুৱা উঠিলোঁ উঠি কেনে ধুনীয়া কৰি ঘৰ দুৱাৰ মই সাৰি ল'ম সাৰি লৈ কেনে আৰু ঘৰৰ কামবিলাক কৰি থাকিম আৰু বেটাহঁতক উঠাই দিব লাগিব আৰু সিহঁতে শুই আছে কাৰণ স্কুল নাই আৰু শুই কেনে অলপ আৰাম পাইছে কমফৰ্টেবল পাইছে বিকজ এই আকৌ উঠিব লাগে আকৌ স্কুল যাব লাগে চ' সেইকাৰণে এইকেইটা দিন স্কুল নাই আৰু ৰোজাখিনি আমাৰ ধুনীয়া কৰি যাবগৈ চ' ভাল লাগিল আৰু এই দেখিছেনে মই ধুনীয়া কৰি ঘৰটো সাৰি ল'ম আৰু ইমান ধূলি হৈছে বৰষুণ নাই যে সেইকাৰণে খালি ধূলি আৰু বালি ওলাই দেখিছেনে একো যাব নাথাকিলেও ধূলিখিনি থাকিবই আৰু মই আহিছোঁ বেটাক উঠাই দিম বেটা শুই আছে মোৰ জানটো দুটাই শুই আছে টিকলাটোও শুই আছে টিকলাটো দেখিছেনে টিকলাটোও শুই আছে ছোৱালী দুটাক উঠাই কেনে মই আৰু কাম কৰিম আৰু ধুনীয়া কৰি কাপোৰ ধুই ল'ম আৰু হাজবেণ্ডৰ ইউনিফৰ্ম আছিল হাজবেণ্ডৰে কাপোৰ জিন্স চব ধুনীয়া কৰি ধুই ল'ম আৰু জিন্সবিলাক যি লেতেৰা হয় আৰু দেখিছেনে আৰু কি কয় ভালদৰে মই ব্ৰাছ হৈ কেনে ধুই ল'ম ধুই কেনে ধুই ল'লোঁ কমপ্লিট কৰিম আৰু এতিয়া খালি আখ লাব লাগে আৰু ৰাতিয়ে মই ভিজাই থৈছিলোঁ এইখিনি কাপোৰ চাৰা দি পেলাই গৰম পানী ধুনীয়াকৈ সেয়া কৰি পেলাই আৰু এইবিলাক শুকাৰ পিছত আইৰণ কৰিব লাগিব ইউনিফৰ্ম হৈ যি থ'লে আৰু বেটাহঁতকো এতিয়া উঠাই দিলোঁ আৰু তাৰপিছত সিহঁতে মোক ধুই লওক ভালদৰে টিকলা বেটাটো 2 টাইম 3 টাইম ব্ৰাছ কৰিব লাগে জানে টিটৰ প্ৰব্লেম আছে তাৰ পেইন হয় চ' এতিয়া দেখিছেনে ধুনীয়াকৈ মই কাপোৰখিনি ভালদৰে ৱাছ কৰি ল'ম আৰু ইমান ধুব লাগে 2বাৰ 3বাৰ কৰি আখলাই থাকিব লাগে যিমানে চাৰা দিব সিমানে চাৰৰ পৰা পানী ওলাই থাকে বুলি ধুয়ে থাকিব লাগে নদীত ধুলে বেছি ভাল লাগে ন গাইজ আমি আৰু বাল্টিঙত ধুই থাকিব লাগে পানী লৈ দেখিছেনে আৰু এই ড'ৰমেট দুটাও আছিল নেকি এই দুটাও ধুই ল'ম ড'ৰমেটখিনি ভালদৰে বগা কৰি কেনে ব্ৰাছ মাৰি ধুনীয়াকৈ চাফা হৈ গৈছে আৰু তাৰপিছত গা চা ধুই আহিলোঁ মই ধুনীয়া কৰি এই কাপোৰখিনি ওপৰত চটত গৈ পেলাই মেলি দিব লাগিব আৰু চট ধুনীয়া কৰি জানে শুকাই যায় চব কাপোৰ কানি মেলি উলি কেনে মই কৰিলোঁ এতিয়া আৰু বেটাহঁতক ব্ৰেকফাষ্ট বনাব লাগিব ব্ৰেকফাষ্ট দিম টিকলা বেটাটো ৰোজা নাই টিকলা বেটাক দিবই লাগে একেই কথা হৈ যায় ৰোজা ইফতাৰী কাৰণে বনোৱা আৰু দিনত বনোৱা আৰু মই এইটো অৰ্ডাৰ কৰিছিলোঁ চফা কম বেড আৰু দেখিছেনে চফা কম বেডটো উঠাই আনি আছে এইটো খুলি পেলাই আনিছে 3 ফল্ডাৰ হয় এইটো খুলি পেলাই আনিছে কাৰণ এইটোতো এনে ইম্পচিবল উঠোৱা ওপৰত দেখিছেনে আৰু ভাল লাগে চফা কম বেড দিলে একচুৱেলি বহুত ঘৰৰ যাৰ স্পেচ কম আছে তাৰ কাৰণে চফা কম বেডটো মই ভাবোঁ যে ল'ব লাগে কাৰণ এইটো বহুত সুবিধা আৰু আলহী গেষ্ট অহাৰ কাৰণে এইটো ভেৰি কমফৰ্টেবল চ' এভৰিবডি কেন বাই এইটো সিহঁতে দেখিছেনে ফিট কৰিছে ভেয়া হয়তো আৰু অৰ্ডাৰ দিছিলোঁ দেখিছেনে পলিথিনটো বাবুৱে লৈ কেনে খেলি আছে বেটাই মোৰ আৰু সিহঁতে ধুনীয়া কৰি ফিটিং কৰি দিব ওপৰতে দেখিছেনে লুকটো চাইছেনে ভাল লাগিছে এইটো ডিজাইনটো আৰু ডিজাইনটো ভাল লাগিলে লাইক কৰক ছাবস্ক্ৰাইব কৰক কমেণ্ট কৰক আৰু এতিয়া জাগা ছেভৰ কাৰণে আৰু চফা কম বেড লাগে নহ'লে আদাৰৱাইজ বেড থাকিলেই ভাল লাগে এতিয়া আমাৰ আৰু জাগা নাই আৰু কি কৰিম আৰু উপায় নাই চফা কম বেডে আৰু আমাৰ কাৰণে ভাল আৰু এইটো দেখিছেনে হাতটোৰ ডিজাইনটো অলপ বেলেগ আছিল এইটো চাৰ্কেল টাইপ বনাইছোঁ আৰু মোৰ আগৰ এখন চফা কম বেড তাৰো চাৰ্কেল আৰু এইটো ষ্ট্ৰেইট আছিলে কি ধুনীয়া কৰি লগ বাট মই ছেম দিছিলোঁ ছেম হ'লে বহুত ভাল লাগিলে হ'লে কিন্তু এইটো ডিফাৰেণ্ট হৈ গ'ল এই চাই আৰু সেইটো নিচিনা ছেম দিছিলোঁ বাট এইটো ডিফাৰেণ্ট হ'ল ভাল লাগিছেনে গাইজ ভাল লাগিলে গাইজ কমেণ্ট কৰিব চফা কম বেড এইটোও চফা কম বেড এইটোও চফা কম বেড এইটো হেণ্ডটো ষ্ট্ৰেইট হয় আৰু এইটো হেণ্ডটো এই চাৰ্কেল টাইপৰ নিচিনা এইটো হেণ্ডৰ লগত এইটো হেণ্ড ছেম বনাইছিলোঁ চব মিলি গ'ল আৰু মিলাই পেলাই বনাইছোঁ আৰু আজি দেখিছেনে বেটাই ৰোজা ৰাখি কেনে
কোৰাণ পঢ়িলে মোৰ জানটোই আৰু গাইজ ইমান ধুনীয়া লাগিছে দেখিছেনে অপেন কৰিলোঁ মই অপেন কৰাৰ ভিতৰত লুকটো চাওকচোন বহুতকে ভাল লাগিছে চাওক আৰু এইটো ডিজাইনটো দিছিলোঁ একচুৱেলি ছেম ডিজাইন দিছোঁ চ' মিনছ একে মিলি যাব আৰু দেখিছেনে ৱাও কি ডাঙৰ হৈছে কি ভাল লাগিছে দেখিছেনে বেটো হৈ গ'ল আৰু মেইন চফা হৈ গ'ল আৰু ক্লজ কৰি কাৰণে দেখালোঁ আপোনালোকক চাওক এইটো দুটা পিল্লো আহিছিলে এই পিল্লোকেইটাও মিনছ সজাই দিলোঁ আৰু মোকো দুটামান পিল্লো বনাব লাগিব চব বনাম মোৰ কাপোৰ আছিল আগৰ জানে আপোনালোকে মিনছ আগৰ ভিডিঅ'ত চাইছিলে মোৰ কাপোৰ সেইখিনি আছিলে বাচা চ' মিনছ সেইটো দিয়ে বনাই দিম ছেম কাপোৰে আছিল সেইখন চফাৰ নিচিনা আৰু এখন চফা দেখিছেনে এখন চফাও বহুত ধুনীয়া লাগিছে এখনো চফা ভাল লাগিছে এতিয়া একচুৱেলি বিচনা নালাগে চামটাইমছ আলহী আহিলে আৰু মিনছ ভাল হ'ব আৰু দেখিছেনে ইয়া মই কি কৰিলোঁ এই কাপোৰ আছিল ন ওলাই ল'লোঁ ওলাই পেলাই কাটি পেলাই এতিয়া পিল্লো কভাৰ বনাই দিম আৰু 4টাই হ'ব এইখিনি দি কাপোৰ দি আৰু আছে কাপোৰ বাট মিনছ নালাগে এই 4টাই হ'ব আৰু মোৰ মিনছ আছিলে পিল্লো কভাৰ আৰু পিল্লো আৰু কুশ্যনৰ আৰু এই দেখিছেনে আৰু ফাইনেলি 4টা কাটি পেলাই ধুনীয়াকৈ মই চিলাই ল'লোঁ আৰু এই দেখিছেনে স্কুৱেৰ আছিলে 4টা আৰু স্কুৱেৰে ভাল লাগে গোল আছে গোল চাৰ্কেল পিল্লো মাজতে আছে চাৰ্কেল কুশ্যন আছে আৰু মিনছ এইটো বনাই ল'ম ধুনীয়া কৰি কেনে আৰু এই দেখিছেনে সেইখিনি ওলোৱা আছিল চ' মিনছ মই তাতে সোমাই দিম কভাৰটো আৰু ফাইনেল লুকটো চাওকচোন মই দুটা মিনছ বেড চফা কম বেডখন খুলি ল'লোঁ অপেন কৰি ল'লোঁ আৰু এই দেখিছেনে কি ধুনীয়া লাগিছে দুটা আৰু ইয়াতে উঠি বহি গৈছে আৰু ফাইনেলি এইকেইটা মিনছ লগাই দিলোঁ আৰু ফাইনেলি ইয়াৰ কভাৰো হৈ গ'ল আৰু মিনছ এইটো কভাৰটো বনাই দিলোঁ চাওকচোন ইয়া কি ধুনীয়া লাগছে লুক দেখিছে বহুত ধুনীয়া লাগছে আৰু ফাইনেলি কমপ্লিট হৈ গ'ল এতিয়া মানে গেষ্ট বা আলহী আহিলে আৰু মিনছ থকা মিনছ সুবিধা হ'ল আৰু আপোনালোকে লাইক কৰক মাছেদি বনালোঁ ভোল আৰু মাছ ভোল ধুনীয়া পাত দি বনালোঁ আৰু এইটো ভাত বহাই দিলোঁ আৰু এইটো মাছৰ দালি হৈ গ'ল এতিয়া আৰু ইফতাৰী কৰিম আৰু সব ওলাই লৈছোঁ এইটো পোলাও এইটো চানা উনা এইটো চাহ এইটো আদা নিমখ এইটো খেজুৰ আপেল এইটো গছৰ মধুৰাম আৰু এইটো চালাড আৰু ধুনীয়া কৰি দৌৰত পৰি কাৰণে কি কৰিম ধোৱা কৰি ল'ম আৰু এইখিনি ধুনীয়া কৰি ওলাই লৈছোঁ দেখিছেনে আৰু বেটা গৈছে ভণ্টি তাতে ইফতাৰ কৰিবৰ কাৰণে মাতিছিলে আৰু মই ধুনীয়া কৰি দেখিছেনে ধোৱা কৰি ল'ম ধোৱা কৰি লোৱাৰ পিছত আজান দিলে আৰু মিনছ ইফতাৰ কৰিম আৰু আজান দিলে গাইজ আজান শুনিছে আপোনালোকে এই আজান দিলে এতিয়া মই আৰু আদা নিমখ খাম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আৰু ইফতাৰ কৰিলোঁ আৰু তাৰপিছত বেটাও ভণ্টি তাতে ইফতাৰী কৰি আছে আৰু আমি ইফতাৰী কৰি ল'লোঁ তাৰপিছতো টিউশ্যন আছে আৰু টিউশ্যন কৰিব লাগিব টিউশ্যন আহিব এক্সাম চলি আছে আৰু এক্সামটো শেষ হ'লে আৰু মিনছ অলপ মিনছ ৰিলিফ হ'ব চ' মিনছ এতিয়া ইফতাৰী কৰি আৰু নামাজ পঢ়ি পেলাই মগৰিবৰ তাৰপিছত আৰু টিউশ্যন কৰিম মই আৰু পোলাও ওলাই দিলোঁ আম্মাকো পোলাও ওলাই দিলোঁ মই আৰু বেটাও আহিব আৰু তাতে ইফতাৰী কৰি কেনে ভণ্টিৰ ল'ৰাটোৰ লগত ভণ্টিৰ ল'ৰাটো মিনছ ৰোজা ৰাখি আছে আৰু মোৰ বেটাটো মাজে ৰাখিছে সি পূৰা ৰোজা ৰাখিছে আল্লাহ তৌফিক দান কৰক আৰু আল্লাহ চবকে ৰোজা ৰাখিব তৌফিক দান কৰক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰক ছাবস্ক্ৰাইব কৰক কমেণ্ট কৰক আৰু তাইক পঢ়াৰ পিছত আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ বাই।